জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠান শতবৰ্ষ উদযাপনক লৈ বিধায়ক পদ্ম হাজৰিকাৰ সংবাদমেল স্বাগতম সতীৰ্থ শীৰ্ষক গীতৰ শুভ উন্মোচন জামুগুৰিহাটৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অহা 4, 5, 6 আৰু 7 জানুৱাৰীত উদযাপন হ'ব শতবৰ্ষ অনুষ্ঠান 1925 চনতে স্থাপন হোৱা বিদ্যালয়খনৰ শতবৰ্ষ অনুষ্ঠানটি সফল ৰূপায়ণক লৈ আজি বিদ্যালয়ৰ প্ৰাংগণত এখন সংবাদমেলৰ আয়োজন কৰে উদযাপন সমিতিয়ে উদযাপন সমিতিৰ সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই সংবাদমেলৰ জৰিয়তে বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানৰ সকলো কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰে সংবাদমেলৰ পূৰ্বে বিধায়কগৰাকীয়ে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক লৈ যুগুত কৰি উলিওৱা স্বাগতম সতীৰ্থ শীৰ্ষক এটি গীতৰো শুভ উন্মোচন কৰে বিদ্যালয় প্ৰাংগণত আমাৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ আজি শীৰ্ষক গীত এটাও এটি উন্মোচন হৈছে যে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা এই শীৰ্ষক গীতটি আমি উন্মোচন কৰিলোঁ আৰু আমাৰ 4 তাৰিখৰ পৰা যি আৰম্ভ হ'ব আমাৰ শতবৰ্ষৰ জয়ন্তী ইয়াত 7 তাৰিখলৈকে যে কেইদিনীয়া কাৰ্যসূচীৰ কাৰণে আমি যেনেধৰণে পৰিকল্পনা কৰিছিলোঁ আৰু যিসকল অতিথিক আমি আমন্ত্ৰণ জনাইছিলোঁ সকলোৱে ইতিবাচক সঁহাৰি আমাক জনাইছে গতিকে আমি আশা কৰিছোঁ আমাৰ অতিথিসকলো উপস্থিত হ'ব আৰু আমি যিখিনি সাংস্কৃতিক কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন আৰু লগতে আমি ভাওনাও অনুষ্ঠিত কৰিবলৈ লৈছোঁ গতিকে সকলো কাৰ্যসূচীতে আমি আমন্ত্ৰণ জনোৱা সকলো উপস্থিত হোৱাৰ আমি আশা কৰিছোঁ আৰু অসমবাসী ৰাইজলৈ আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে এই ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে 4 তাৰিখে আৰম্ভ হ'ব লগা শতবৰ্ষ জয়ন্তী 7 তাৰিখলৈ সকলো কাৰ্যসূচীতে উপস্থিত থাকিবৰ কাৰণে জামুগুৰিবাসী আমাৰ শোণিতপুৰ জিলা লগতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকক আমি আমন্ত্ৰণ জনাইছোঁ সকলোৰে উপস্থিতিত সহযোগিতাত আমি এখন সৰ্বাংগ সুন্দৰ শতবৰ্ষ জয়ন্তী উদযাপন কৰিব পাৰিম বুলি এটা বিশ্বাস ৰাখি আমি আগবাঢ়িছোঁ আৰু সকলোৰে সহযোগিতা আশীৰ্বাদ আমি কামনা কৰিছোঁ গতিকে এই দিনকেইটিত আপোনালোকলৈ আজি এই সংবাদমেলৰ যোগেৰেও আমি আমন্ত্ৰণ জনাইছোঁ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ লগত যোগাযোগ আমাৰ সমিতিৰ ফালৰ পৰা চলিও আছে আৰু তেওঁলোকে যিখিনি সঁহাৰি আগবঢ়াইছে এই শতবৰ্ষ উদযাপনৰ কাৰণে তেওঁলোকে আৰ্থিকভাৱেও যেনেধৰণে সঁহাৰি আগবঢ়াইছে আমি তেওঁলোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু যিসকল ব্যক্তিৰ ওচৰত আমি উদযাপনৰ কাৰণে সহযোগিতা বিচাৰিছিলোঁ আৰ্থিক সহায় বিচাৰিছিলোঁ তেওঁলোকে আমাক যি সহায় সহযোগ আগবঢ়াইছে সেইসকল ব্যক্তিলৈও আমি আজিৰ দিনটোত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গতিকে সুন্দৰভাৱে উদযাপন কৰিবৰ কাৰণে সকলোৰে সহযোগিতাত আমি আগবাঢ়ি যাম আৰু আজিৰ দিনটোত আমি সকলোকে একেটা দিনৰ কাৰণে আমন্ত্ৰণ জনালোঁ আমাৰ 4 জানুৱাৰী ৰাতিপুৱা 8:30 বজাত প্ৰাক্তন অধ্যক্ষ নৰেন দাস কৰণীতি স্থায়ী পৰিয়ালে আগবঢ়াইছে আমাৰ মাননীয় সভাপতি শ্ৰীযুত পদ্ম হাজৰিকা দেৱীৰ অনুষ্ঠান কৰিব 8:30 বজাত 9:30 বজাত তেখেতেই আনুষ্ঠানিকভাৱে শতবৰ্ষৰ মূল পতাকা উত্তোলন কৰিব আৰু আমাৰ বিদ্যালয়ৰ যিখন পতাকা সেই পতাকাখনি আমাৰ বিদ্যালয়ৰ অধ্যক্ষ উত্তোলন কৰিব আৰু কাৰ্যকৰী সভাপতি জনাৰ্দন ভূঞাদেৱে আমাৰ স্মৃতি তৰ্পণ কৰিব সেইদৰে 10:30 বজাৰ পৰা আমাৰ আটকধুনীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব যাৰ কাৰণে আমাৰ এই উদ্বোধক হিচাপে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই উপস্থিতি প্ৰদান কৰিছে তাৰ পাছতে আমাৰ প্ৰদৰ্শনীৰ হোৱাৰ 1 বজাত
বিদ্যালয়সমূহ পৰিদৰ্শক প্ৰভাত চন্দ্ৰ দাস উন্মোচন কৰিব আৰু আমাৰ এটা আকৰ্ষণীয় অনুষ্ঠান স্মৃতিগ্ৰন্থ কৰিব। সেইদিনাই 4 তাৰিখে বিয়লি 2 বজাত আমাৰ বিশিষ্ট সাহিত্যিক ডক্টৰ অৰূপা পটংগীয়া কলিতাই উন্মোচন কৰিব আৰু বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সাংবাদিক মিত্ৰৰ পৰা এই সভাপতি। সেইদিনা সন্ধিয়া 4 তাৰিখে 6 বজাত দ্ৰৌপদীৰ বস্ত্ৰহৰণ আৰু কুৰুক্ষেত্ৰ নামৰ ভাওনা আমাৰ বিশিষ্ট ভাওনা পৰিচালক নাট্যকাৰ সুনীল বৰগোহাঞিৰ পৰিচালনাত অনুষ্ঠিত হ'ব আৰু এই ভাওনাখনিৰ এটা অন্যতম আকৰ্ষণ হ'ব, প্ৰধান আকৰ্ষণ হ'ব যে অসমৰ বিশিষ্টা অভিনেত্ৰী আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী জামুগুৰিৰ আমাৰ সন্তান গায়ত্ৰী মহন্তই এই ভাওনাত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিব। এই ভাওনাখনি অত্যন্ত আকৰ্ষণীয় হ'ব আৰু শংকৰী সংস্কৃতিৰ সাধক শ্ৰীযুত ভাস্কৰ জ্যোতি মহন্ত যে আমাৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান বৰ্তমানৰ মুখ্য তথ্য আয়ুক্ত এই ভাওনাখন উন্মোচন কৰিব। ঠিক এইদৰে 5 জানুৱাৰীত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলন ৰাতিপুৱা 9 বজাৰ পৰা অনুষ্ঠিত হ'ব। ইয়াত আমি সেই দিনটো বিভিন্ন কাৰ্যসূচী ৰখা হৈছে। একেলগে মধ্যাহ্ন ভোজনৰ আয়োজন কৰা হৈছে আৰু নিশাৰ ভাগলৈ আমাৰ সাংস্কৃতিক সন্ধ্যা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অনুষ্ঠিত হ'ব। আমাৰ বিশিষ্ট বিজ্ঞানী অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰই এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন উদ্বোধন কৰিব। আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক কৰদৰে উদযাপন সমিতিৰ পৰা অনুৰোধ জনাওঁ যে যদি কোনোবাই নিমন্ত্ৰণী পত্ৰ পোৱা নাই তেওঁলোক নিজৰেই ইয়াৰ গিৰিহত, তেওঁলোক গৃহস্থ। আমাৰ উদযাপন সমিতিক তেওঁলোকে মাৰ্জনা কৰি যাতে ইয়াত উপস্থিত থাকে সকলো, কাৰণ আমাৰ লাখ ছাত্ৰ সকলোকে হয়তো কোনোবা থাকি যাব পাৰে। সেইকাৰণে আমি কৰজোৰে সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ ইয়াত সেইদিনা তেওঁলোকে উপস্থিত থাকে। ইয়াৰ পাছত 6 জানুৱাৰীত 11 বজাত আলোচনা চক্ৰ হ'ব। বৃত্তিমূলক শিক্ষা সন্দৰ্ভত আলোকপাত সহ ৰাষ্ট্ৰীয় শিক্ষানীতি এখন মূলগম্ভীৰ আলোচনা চক্ৰ। ইয়াত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ৰমেশ চন্দ্ৰ ডেকাই সভাপতিত্ব কৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰাঞ্জল বুঢ়াগোহাঁই আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ দেৱেন চন্দ্ৰ বৰুৱাই ইয়াত বক্তা হিচাপে উপস্থিত থাকিব। এখন মনোযোগ আলোচনা চক্ৰ হ'ব আৰু সন্ধ্যা 6 বজাত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। আমাৰ বিদ্যালয়ৰ 6 তাৰিখে আৰু সেইদিনাই আমি বিয়লি 2 বজাত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী তথা প্ৰয়াতসকলৰ পৰিয়ালক আমি সম্বৰ্ধনাৰ এটা মনোযোগ অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। ইয়ালৈ আমি আমাৰ বিদ্যালয়ৰ যিসকল ইয়াত সেৱাদান কৰি গৈছে, যিসকলে শিক্ষকতা কৰি গৈছে, কৰ্মচাৰী হিচাপে আছে, তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পিছত 7 জানুৱাৰী তাৰিখে আমাৰ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী দেৱী প্ৰতিমূৰ্তি উন্মোচন হ'ব 10 বজাত। আমাৰ বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ সত্যবোধ বৰুৱাই এই সৰস্বতীৰ মূৰ্তিটো আগবঢ়াইছে। ইয়াৰ ঠিক 11 বজাৰ লগে লগে আমাৰ সভাপতি তথা বিধায়ক মহোদয় শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ'ব। ইয়ালৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমন্ত্ৰণ জনাইছোঁ। বিশিষ্ট অতিথি হিচাপে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু, আমাৰ শোণিতপুৰ জিলাৰ সাংসদ ডক্টৰ শ্ৰী ৰঞ্জিত দত্তদেৱ আৰু আমাৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাদেৱক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু সেইদিনাই আৰু কেইবাগৰাকী বিশিষ্ট অতিথি আছে আৰু সেইদিনাই সন্ধ্যা 6 বজাত আমাৰ দিক্ষুৰ দ্বাৰা বিশিষ্ট অসমৰ বিশিষ্ট সংগীত শিল্পী দিক্ষুৰ সাংস্কৃতিক অনুষ্ঠান সন্ধ্যা 6 বজাৰ পৰা অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানটো উদ্বোধন কৰিবৰ কাৰণে আমি অসমৰ সাংস্কৃতিক মন্ত্ৰী শ্ৰীযুত বিমল বৰাদেৱক আমি নিমন্ত্ৰণ জনাইছোঁ। এইখিনি হৈছে আমাৰ কাৰ্যসূচী। আশা কৰিছোঁ সকলোৰে সহায় সহযোগিতাৰ মাজেৰে আমাৰ এই গৌৰৱ উজ্জ্বল শতবৰ্ষ অনুষ্ঠানৰ আমাৰ সফল পৰিসমাপ্তি ঘটিব। কিন্তু তাৰ লগে লগে আমি বিশেষভাৱে কওঁ যে আমাৰ সন্ধ্যা 4 তাৰিখে সন্ধ্যা 6 বজাৰ হ'বলগীয়া যি ভাওনা, এই ভাওনাত আমি সকলো ধৰ্মপ্ৰাণ ব্যক্তি আমি এই ভাওনাখনি সম্পূৰ্ণ আমি ধৰ্মীয় ৰীতি নীতি অনুসৰি বা আমাৰ যদিও মঞ্চত হ'ব আমি ব্ৰজাৱলী ভাষাত এই ধৰ্ম ভাওনাভাগী আমি উৎসাহিত কৰিবলৈ অগ্ৰসৰ হৈছোঁ। সকলো ধৰ্মপ্ৰাণ ব্যক্তি, সকলো ভাওনা ভাল পোৱা সকলো ব্যক্তিকে আমি কৰজোৰে এই ভাওনা ভাগলৈ বিশেষভাৱে আমি নিমন্ত্ৰণ জনাইছোঁ। গতিকে আমাৰ সংবাদ মেলৰ এতিয়া আমাৰ সামৰণি কৰিছে। কিবা যদি আপোনালোক সুধিবলগীয়া আছে আমাৰ সভাপতি মহোদয় সুধিব।
ব্যুৰ' ৰিপৰ্ট অসম টুডে।